মই লৈ আহিছো মই আগবঢ়াই এইফালে চাই এইফালে বোলো সমগ্ৰ অসমতে কেইবাখন জিলাৰ লগতে চৰাইদেউ জিলাও এবাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক সকাহ দিবৰ বাবে তেখেতসকলক বানপানীৰ সময়ত উদ্ধাৰ অভিযানৰ লগতে সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত তেখেতৰ নিৰ্দেশত ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী সাংসদ বিধায়ক আৰু বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধিয়ে দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থাকি তেখেতসকলক সাহায্য বিতৰণ কৰিছে আৰু এই গোটেই বিষয়টোৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ বিভাগেও ৰাজ্য চৰকাৰৰ সৈতে মিলি কাম কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত ইতিমধ্যে শিৱসাগৰ চৰাইদেউ এই সকলোবিলাক জিলাত ক্ষতিগ্ৰস্ত ৰাইজৰ সবিশেষ বুজ ল'বৰ বাবে উচ্চ স্তৰৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল ইতিমধ্যে আহি পাইছেহি তেখেতসকলে ক্ষতিগ্ৰস্ত অঞ্চললৈ যাব ৰাইজৰ সৈতে মত বিনিময় কৰিব আৰু যিমান ঠাইত ক্ষতি হৈছে পথাৰৰ পৰা আৰম্ভ কৰি গৰু ম'হ উটি যোৱা যিবিলাক ইতিমধ্যে সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰি প্ৰকাশ পাইছে এই সকলোবিলাক কথা তেখেতসকলে সবিশেষ বুজ ল'ব আৰু অসম চৰকাৰৰ সৈতে আলোচনা কৰি ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক এই ক্ষেত্ৰত সকলোবিলাক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰয়াস কৰা হ'ব গতিকে আজি আমি দিনজোৰা কাৰ্যসূচীত বিশেষকৈ শিৱসাগৰ আৰু অলপ আগতে নাজিৰা আৰু মাহমৰা ইত্যাদি ঠাইলৈ আমি গ'লোঁ আমাৰ মাননীয় ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়কসকল সাংসদ আমাৰ প্ৰাক্তন সাংসদ দলৰ যিসকল জ্যেষ্ঠ বিষয়ববীয়া সকলোৰে সৈতে মিলি কেইবাটাও ৰিলিফ কেম্পলৈ গৈ ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে কথা বতৰা পাতিলোঁ তেখেতসকলক সুধিলোঁ ৰিলিফ মেটেৰিয়েল কেনেকৈ পাইছে তেখেতসকলে কৈছে যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমাক সকলো সময়তে খবৰ ৰাখিছে আৰু আমাক সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে কিন্তু এতিয়া প্ৰশ্ন হ'ল পানী শুকোৱাৰ লগে লগে খেতিপথাৰৰ পৰা আৰম্ভ কৰি যিমানবিলাক ঘৰ ডুবিছিল এই সকলোবিলাক এতিয়া পুনৰ নিৰ্মাণ কৰিব লাগিব ৰাস্তা পদূলি বহুত বেয়া হৈছে দলং বেয়া হৈছে গতিকে ব্যাপক ক্ষয় ক্ষতি হোৱাৰ বাবে আন্তঃগাঁথনি পুনৰ আকৌ নিৰ্মাণ কৰিব লাগিব গতিকে সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলে যিখিনি কথা ইয়ালৈ বুজ ল'বলৈ আহিব আমি আশা কৰোঁ যে স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ সৈতে মিলি সবিশেষ তথ্য তেখেতসকলক যোগান দিব কাৰণ এইখিনিৰ ওপৰত ভিত্তি কৰিহে আগন্তুক দিনত থিৰাং কৰা হ'ব যে ৰাজ্য চৰকাৰলৈ কিমান পৰিমাণৰ আমাৰ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব গতিকে মই আশা ৰাখিছোঁ এতিয়ালৈকে যিখিনি কাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি কৰিছে গতিকে আগন্তুক দিনত আৰু জনসাধাৰণক যাতে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ বাবে আমাৰ যাৱতীয় সকলো ধৰণৰ ব্যৱস্থা হাতত লোৱা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ